যদি আপনারা ফেসবুকত বেংক একাউন্ট আপডেট করা অপশন নাহে বা অন্য কোনো ধৰণৰ এডিট কৰা অপশন নাহে তেতিয়াহলে আপোনালোকে এই ভিডিওটোৰ জৰিয়তে আপোনালোকে নিজৰ প্ৰবলেমসমূহ সলভ কৰিব পাৰিব সকলোৱে প্ৰথম যেতিয়া পেআউট একাউণ্ট সেটআপ কৰে তেতিয়া জানিয়ে হওক বা অজানিয়ে হওক মানে ভুল কৰি পায় আৰু সেই ভুল শুধৰাবলৈ আপোনালোকৰ ফেসবুকত কোনো অপশন নাথাকে তাতে আপডেট অপশনটো ব্ল্যাঙ্ক হৈ থাকে সেই কাৰণে আজিৰ এই ভিডিওটো আপোনালোক বহুত হেল্প কৰিব কিয়নো এই আপডেট কৰিবলৈ এই পেআউট একাউণ্টটো আপডেট কৰিবলৈ আপোনালোকৰ কিছুমান প্ৰসেস থাকে সেই প্ৰসেসসমূহ আজিৰ এই ভিডিওটোত মই আপোনালোকক দেখাব চেষ্টা কৰিম তো প্ৰথমে আপোনালোকে ফেসবুকটো ওপেন কৰি লৈ আপোনালোকৰ ফটোখনত ক্লিক কৰি দিব তাৰ পিছত তাতে 3 ডটত ক্লিক কৰিব তাৰ পিছত প্ৰফাইল ষ্টেটাছত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ কাৰণটো হ'ল আপোনালোকে প্ৰথমে চাই ল'ব লাগিব যে আপোনালোকৰ প্ৰফাইলটো মানে এক্টিভ হৈ আছে নে নাই আৰ্নিংটো এক্টিভ হৈ আছে নে নাই ইয়াত চাওক সকলো এক্টিভ হৈ আছে তো এতিয়া আপোনালোকে হোম পেজত যাওক তাৰ পিছত ইয়াত যে আছে প্ৰফেশনাল ড্যাশবোৰ্ড তাতে ক্লিক কৰিব তাৰ পিছত মনিটাইজেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ভিউ পেমেন্ট এক্টিভিটিত ক্লিক কৰিব তাতে গৈ আপোনালোকে ওপৰত যে সেটিং অপশনটো আছে তাতে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ইয়াত চাওক ইয়াত আপডেট কিন্তু মোৰ একচুয়ালি আপডেট অপশনটো আছে কিন্তু বেলেগৰ বহুতৰ 70 to 80% মানুহৰ আপডেট অপশনটো নাথাকে তাৰ পিছত ইয়াতে আপোনালোকে এটা স্ক্ৰিনশ্বট ৰাখিব তো স্ক্ৰিনশ্বটটো লোৱাৰ পিছত আপোনালোকে এবাৰ হোম পেজত যাব তাৰ পিছত তাতে গৈ আপোনালোকে আপোনালোকৰ প্ৰফাইলত ক্লিক কৰিব তাতে গৈ আপোনালোকে সেটিংত যাব সেটিংত গৈ আপোনালোকে ৰিপৰ্ট এ প্ৰবলেম তাতে গৈ ৰিপৰ্ট এ প্ৰবলেমত আকৌ ক্লিক কৰি দিব তাৰ পিছত ইনক্লুডত ক্লিক কৰিব ইয়াত চাওক চেকআউট পেমেন্ট এই অপশনটোত আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াত ডেসক্ৰাইব দা ইস্যু আপোনালোকক মই এই যিখিনি লিখিব লাগে এইখিনি আপোনাক পিন কমেন্টত দি দিম তো আপোনালোকে পিন কমেন্টত চাব পাৰিব সেইখিনি কপি কৰি লৈ ইয়াত ডেসক্ৰাইব দা ইস্যুত আপোনালোকে পেস্ট কৰি দিব তাৰ পিছত ইয়াত এটাচমেন্টত গৈ আপোনালোকে ফটো এখন আপলোড কৰি দিব লাগিব মানে যিখন আপোনালোকে স্ক্ৰিনশ্বট লৈছিল সেই ফটোখন ইয়াতে এটাচ কৰি দিব তাৰ পিছত ওপৰত যে আছে শেয়াৰ বাটনটো হেতুত ক্লিক কৰি দিলে ফেসবুকত আপোনালোকৰ প্ৰবলেমটো মানে আপোনালোকে মেছেজ টাইপত ফেসবুকক জনাই দিলে তাৰ পিছত ফেসবুকৰ ফালৰ পৰা আপোনালোকৰ নটিফিকেশন আহিব বা এডিট কৰা অপশনটো আপোনালোকক দি দিব এনেকৈ আপোনালোকৰ প্ৰবলেমসমূহ সলভ হৈ যাব তাৰ পিছত আপোনালোকে শুদ্ধ যিখিনি ডিটেইলছ আছে সেইখিনি আপোনালোকে ফিল আপ কৰি দিব